নমস্কাৰ প্ৰিয় দৰ্শক, আমাৰ চেনেল জীৱনৰ অনুভৱ মাইনুলে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালেৰে আছে, সুস্থ আৰু সুখী হৈ থকাটোকেই মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ। আজি মই আপোনালোকৰ ওচৰলৈ এটি নতুন ভিডিঅ' লৈ আহিছোঁ আৰু আশা কৰোঁ আপোনালোকে ভাল পাব। আপোনালোকে মোৰ আগৰ ভিডিঅ' দুটাত ইমান মৰম দিছে, আশীৰ্বাদ কৰিছে আৰু চাইছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লৈছে। মই আপোনালোকক হৃদয়ৰে বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ইমান ধুনীয়া ধুনীয়া কমেণ্টছ কৰিছে। সঁচাকৈয়ে মই বহুত আনন্দিত হৈছোঁ, আকৌ নতুন এটা ভিডিঅ' বনাবলৈ উৎসাহিত হৈছোঁ। তাতে এজন ভিউৱাৰ্ছে মোক কৈছিল যে বাইদেউ, আমাৰ সৰু ল'ৰা এটাৰ বহুত খং উঠে। মই ভাবিয়ে আছিলোঁ যে সৰু ল'ৰা ছোৱালীৰ ওপৰত এটা ভিডিঅ' বনাম বুলি, আৰু সেই ভিডিঅ'টোত তেখেতে তেনেকৈ কোৱাৰ কাৰণে মই ভালেই পালোঁ। এই ভিডিঅ'টো প্ৰথমতেই বনাবলৈ মই চেষ্টা কৰিলোঁ। এতিয়া মই আপোনালোকৰ আগত কওঁ, সৰু ল'ৰা ছোৱালীয়ে বা ডাঙৰ ল'ৰা ছোৱালীয়ে হয়, কিছুমানে জিদ কৰে, মাক দেউতাকৰ কথা নুশুনে, খং বেছি হয়, নহয়নে বাৰু? এনেকুৱা দেখা পোৱা যায়। চব ল'ৰা ছোৱালীৰে নহয় কিন্তু দেই, কিছুমান ল'ৰা ছোৱালীৰ তেনেকুৱা হয়। আৰু তাৰ আগতে মই আপোনালোকক কৈছোঁ, মই কোনো ডক্তৰ নহয় বা বিশেষ তেনেকুৱা কোনো ডিগ্ৰী মোৰ নাই। মই এগৰাকী হাউচৱাইফ, এগৰাকী গৃহিণী হয় আৰু এগৰাকী মাক হয়। আৰু মোৰ জীৱনৰ অনুভৱখিনি বা আমিও দেখিছোঁ, আমাৰ মাহঁতে আমাক কেনেকৈ ডাঙৰ কৰিছে, বা ওচৰ চুবুৰীয়াৰ পৰাও দেখিছোঁ তেওঁলোকে ল'ৰা ছোৱালীক কেনেকৈ ডাঙৰ কৰিছে। সেই অনুভৱখিনি মই পাই আপোনালোকৰ আগত সেই তাৰেই কিছুমান কথা আলোচনা কৰিম। সঁচাকৈয়ে কিছুমান ল'ৰা ছোৱালীৰ অকণমান খংটো বেছি, মানে জিদটো বেছি। তেওঁলোকৰ মাক দেউতাকৰ কিবা এটা ক'লে নুশুনে, যে ধৰক পঢ়িবলৈ ক'লে নপঢ়ে, বা মোবাইলটো বহুত দেৰি চাই থাকিব বিচাৰে, বা কিবা এটা খোৱা বস্তু দিলেও বেছি লাগে বুলি জিদ কৰে। এনেকুৱা প্ৰায়ে দেখা যায়। প্ৰত্যেক ল'ৰা ছোৱালী তেনেকুৱা নহয় কিন্তু দেই, কিছুমান তেনেকুৱা হয়। আৰু মাক দেউতাকে বহুত মানে অশান্তি অনুভৱ কৰে, নহয়নে বাৰু? এতিয়া কথা হ'ল যে তেনেকুৱা ল'ৰা ছোৱালীকনো আমি কি কৰিব লাগে? সঁচাকৈ সৰু ল'ৰা ছোৱালী একো নাজানে, পিটিবও নোৱাৰোঁ, নহয়নে বাৰু? আৰু তেতিয়া আমি কি কৰিব লাগে, যে ল'ৰা ছোৱালীয়ে যেতিয়া বহুত খং কৰে, জিদ কৰে, অকণমান এৰি দিয়কচোন। অকণমান তেওঁ সৰু ল'ৰাটোৱে যি কৰি ভাল পায়, অকণমান দেৰি এৰি দিয়ক। আৰু সেই সময়তে যদি আমি ল'ৰাটোক টানি লৈ আহোঁ, এইটো কাম নকৰিবা বা গুচি আহা, তেতিয়া তাৰ আৰু খং উঠি যায়। আৰু বেছি কৰিবলৈ ক'লে, নকৰিবা ৱৰ্ডটো কোৱাৰ লগে লগে সৰু ল'ৰা ছোৱালীবিলাকে বেছি জিদ কৰে। খুব মৰমেৰে অকণমান দেৰি, যেনেকৈ ধৰক কোনোবা এটা ল'ৰা ছোৱালীয়ে, এটা এক্সাম্পল দিছোঁ, এখন কটাৰী লৈ খেলি আছে। সকলো মাকে জানে যে কটাৰীখন লৈ যদি সৰু ল'ৰাটোৱে খেলে অপকাৰ হয়, নহয়নে বাৰু? আৰু আমি কটাৰীখন আনিবলৈ চেষ্টা কৰোঁ, আৰু তাতেই ল'ৰা ছোৱালীৰ কান্দা কোটা, মানে তাক কটাৰীখন লাগিবই। সেই কটাৰীখন আনিবলৈ হ'লে মাকে খুব খং কৰি বা জোৰ কৰি আনিলে আৰু জিদ কৰিব। মৰমেৰে কটাৰীখনৰ সলনি তাক বেলেগ কিবা এটা বস্তু, বা হয় খোৱা বস্তু, বা বেলেগ এটা খেলনা দি পেলানি তাক মৰমেৰে সেই কটাৰীখন আমি অনাৰ চেষ্টা কৰিব লাগিব। ঠিক সেইদৰে ল'ৰা ছোৱালীয়ে মোবাইল এডিক্টেড আজিকালি, সৰুৰে পৰা মোবাইল চাই ভাল পায়। আৰু মাকহঁতৰো কাম থাকে, সৰু ল'ৰা ছোৱালী থাকিলে বহুতেই কাম হয়, নহয়নে বাৰু? আৰু কি হয়, মোবাইলটো হাতত দি দিয়ে আৰু দি পেলানি তেওঁলোকে কামত লাগি যায়। যেতিয়া বেছি মোবাইল চাবলৈ ধৰে, তেতিয়া মাকহঁতে তাক মোবাইলটো চাবলৈ মানা কৰে। এতিয়া সেই সময়ত কি হয় বাৰু কওকচোন? কাৰণ ল'ৰা ছোৱালীৰ আদত হৈ গ'ল মোবাইল চোৱাটো, আৰু সেই সময়ত মোবাইলটো দিয়া বুলি ক'লেই বা নাচাবা বুলি ক'লে তেওঁলোকৰ জিদ কৰে, খং উঠে, নহয় কান্দা কুটা কৰে। ঠিক সেইদৰে আমি সেই সময়ত মানে চিটুৱেশ্যনটো বহুতে বেয়া হয়। কাৰণ সৰু ল'ৰা ছোৱালীয়ে একো নাজানে, পিটিও লাভ নাই। পিটি কিবা লাভ হ'ব জানো? মাৰপিট কৰিবলৈ একদম নালাগে। সেই সময়তো আমি খুব মৰমেৰে প্ৰথমৰে পৰাই ল'ৰা ছোৱালীক মোবাইলটো দিয়াৰ একদম কম কৰিব লাগে, আৰু টিভি চিভি চোৱাৰো একদম কম কৰিব লাগে। যিমান পাৰে সিমান ল'ৰা ছোৱালীৰ লগত মাকে অকণমান সময় দিব লাগে, মাকে খেলিব লাগে। ল'ৰা ছোৱালী মাকেই হওক বা দেউতাক, অকল মাক বুলিয়ে নহয় দেই, মাকেই হওক, দেউতাক, ঘৰত যোন থাকে, মাকে যদি কাম কৰি আছে, আইতাক ককাকেই হওক, খুৰাক, পেহীয়েক, বায়েক, ভনীক, দেউতাক, যোনেই নহওক, আমি ল'ৰা ছোৱালীক মোবাইল দি
খেলা সময়কণত কি কৰিব লাগে, অকণমান ল'ৰা ছোৱালীৰ লগত খেলিব লাগে। আৰু আজিকালি আৰু এটা কথা, চব মানে টাউন অঞ্চলত থাকে, চাকৰি ক্ষেত্ৰত আহিব লগাত পৰে, তেতিয়া ঘৰত কোনোৱেই নাথাকে নহয়নে, মোবাইলটো দি দিয়া যায় আৰু কাম কৰিবৰ কাৰণে। সেইটোৱে ডাঙৰ কথা হৈ যায়। কিন্তু তেতিয়াও সেই মাকগৰাকীৰে বহুত কষ্ট হয়। যিমান পাৰে আমি মোবাইলটো নিদিয়াকৈ ওচৰতে মাকে কাম কৰি থাকক, ল'ৰা বা ছোৱালী ওচৰতে লৈ কথা পাতি থাকক। কিবা এটাতো কৰিবই লাগিব নহয় জানো, নতুবা কি হৈ যাব, ল'ৰা ছোৱালী একদম মোবাইল এডিক্টেড হৈ যাব, পিছত মোবাইল এৰিব এটা বেমাৰৰ দৰে হৈ পৰিছে সৰু ল'ৰা ছোৱালী, গম পাইনে, মোবাইলটো লোৱা। সেইকাৰণে ঘৰত যদি আইতাক ককাক বা পেহীয়েক খুৰাক থাকে তেতিয়াতো ভাল কথা, যদি নাথাকে, তেওঁলোক যদি অকলে থাকে, তেতিয়া মাকে ওচৰতে চকীখনত বহুৱাই লৈ ল'ৰা ছোৱালীক কিবা এটা গানেই গাই শুনালে বা কবিতাই শুনালে, তেওঁ ধৰক ভাত বনাই আছে বা কাঁহী বাতি ধুই আছে বা বাথৰুমত কাপোৰ ধুই আছে, ল'ৰাটোৰ ওচৰত লৈ যদি আমি তাহাঁতৰ লগত কথা পাতি থাকোঁ, কিবা এটা সিহঁতি ভাল পোৱাকৈ কৰি থাকোঁ, অকণমান মোবাইলৰ পৰা ৰক্ষা পাব পাৰি, হয়নে নহয় বাৰু কথাটো। আকৌ কি হয়, কেতিয়াবা ল'ৰা ছোৱালী যেতিয়া আলহী ঘৰলৈ আহে, তেতিয়া ল'ৰা ছোৱালীৰ উৎপাতটো খুব বেছি হয়। আপোনালোকে চাবচোন, যেতিয়া সৰু ল'ৰা ছোৱালীয়ে হওক ডাঙৰ ল'ৰা ছোৱালীয়ে হওক, আলহী আহিলে ল'ৰা ছোৱালীৰ উৎপাত হয়। আৰু কেতিয়াবা এনেকুৱা দেখা যায় যে আলহীত সৰু ল'ৰা এটা আহিল আৰু সেই ল'ৰাটোৱে ধুনীয়াকৈ পয়েম চয়েম গাই দিলে, আৰু আমাৰ ল'ৰাটোৱে নাগালে যেনিবা, তেতিয়া মাক দেউতাকে কয়, ই আমাৰ ই গাধা, আমাৰ ই একো নোৱাৰে, এনেকৈ কয়। কিন্তু সেই ৱৰ্ডটো কেতিয়াও ক'ব নালাগে নিজৰ ল'ৰা ছোৱালীক, গাধা বা ই বেয়া, একদম ক'ব নালাগে। আৰু তাক যদি কওঁ, আমাৰ ল'ৰাটোক তুমি এটা শুনাই দিয়াচোন পয়েম, সি তেতিয়া নুশুনায়, কাৰণ তাক খং উঠি থাকে, সি জিদ্দি ল'ৰা। যদি ভাল হয়, চবেই ভাল, খং উঠা ল'ৰাটোও ভাল, এটা সময়ত খং নাইকিয়া হৈ যাব ল'ৰা ছোৱালী। এনেকুৱা নহয় যে সৰুতে খং আছে, গোটেই জীৱনটো তাৰ খং থাকিব। এটা পিৰিয়ড থাকে, এটা টাইম থাকে খং উঠাৰ। সৰু ল'ৰা ছোৱালী কয় নহয় যে সৰুতে যদি ল'ৰা ছোৱালী বেয়া হয়, ডাঙৰ হ'লে ভাল হয়। আগৰ আমাৰ বুঢ়া লোকে কয় নকয় সেইটো কথা। ঠিক সেইদৰে সৰুতে যদি খং কৰিছে, সেই খংটো নাথাকে, বা জিদ কৰিছে, জিদটো ডাঙৰলৈ নাথাকে। আৰু সেই সময়ত যদি আমি ল'ৰা ছোৱালীক কওঁ, আলহী ল'ৰাটোৱে গাই শুনালে, বেটা তুমিও গাই শুনোৱাচোন, বেটাই হওক বেটিয়ে হওক যিয়েই নহওক বাৰু, আমি যদি কওঁ, সি নুশুনে, কাৰণ তাৰ জিদ, তাক খং উঠিছে ন। আৰু সি নুশুনাৰ লগে লগে মাক দেউতাকে যদি কয়, ই গাধা, ই বেয়া ল'ৰা, তেতিয়া সি মানে একদম আৰু খং উঠি আহিব। সৰু ল'ৰা ছোৱালী হ'লেও সেইটো অনুভৱ কৰে যে মোক বেয়া কৈছে আনৰ আগত। কেতিয়াও ল'ৰা ছোৱালীৰ আগত, মানুহৰ আগত, সৰু ল'ৰা ছোৱালী হ'লেও একদম বেয়াকৈ নক'ব, একদম মৰমেৰে ক'ব, নহয় আমাৰ বেটা ভাল, আজি পয়েম গাবৰ মন নাই, সেইকাৰণেহে গোৱা নাই, আমাৰ বেটা বহুত ভাল। লাহেকৈ তাক আলহীৰ ওচৰৰ পৰা বেলেগ এটা ৰুমলৈ লৈ যাব। কাৰণ আপোনালোকে জানে যে ল'ৰাটোৰ জিদ বেছি বা ছোৱালীজনীৰ জিদ বেছি। আমি যদি কিবা এটা কথা কওঁ, তাক খং উঠি আহিব, আৰু খং উঠি আহিলে একদম মানে কেতিয়াবা মাক দেউতাককে মাৰিবলৈ লয়, বস্তুকে ভাঙি পেলাই, হয়নে নহয়, কৰেনে কিছুমান ল'ৰা ছোৱালীয়ে। মোক কয় দেই কিছুমানে যে আমাৰ ল'ৰা ছোৱালীয়ে, আৰু মই দেখিছোঁ কিন্তু সেইটো কথা। সেইকাৰণে কি কৰিব লাগে, যেতিয়া আলহী আহে একদম সাৱধানতাৰে মাকহঁতে বা ঘৰত যোনেই নাথাকক, যদি ল'ৰাটোৰ মুডটো ঠিক থাকে একো কথা নাই, তাক খং নুঠে। যদি মুডটো বেয়া থাকে, তাক সাৱধানতাৰে সেই ঠাইখিনিৰ পৰা আঁতৰাই লৈ যাব লাগে। তেতিয়া কি হয়, ল'ৰাটোৰ খঙো নুঠে, আৰু মানে তেনেকুৱা এটা ছিটুৱেশ্যন নাহে। আৰু কেতিয়াও আমি আমাৰ ল'ৰা ছোৱালীক মানুহৰ আগত বেয়া বুলি ক'ব নালাগে, খুব মৰমেৰে। কেতিয়াবা মই দেখোঁ ল'ৰা ছোৱালীক বুৰ্বক বুলি কৈ দিয়ে, গাধা বুলি কৈ দিয়ে, মাকগৰাকীয়ে পাগল বুলিও কৈ দিয়ে। মই কোৱা শুন, খং উঠে মাকবিলাকৰ, দিয়কচোন বাৰু, একদম জিদ কৰিলে, খং উঠিলে, পাগল এনেকৈ বুলি কৈ দিয়ে। কেতিয়াও নক'ব দেই, আমি মাক হয়, চাওকচোন বাৰু, কিমান 9 মাহ পেটত লৈ ল'ৰা ছোৱালী আমি জন্ম কৰোঁ, তাৰপিছত একদম ৰাতি টোপনি ক্ষতি কৰি ল'ৰা ছোৱালী ডাঙৰ দীঘল কৰোঁ, নহয়নে বাৰু। তাৰপিছতো সিহঁতৰ খং ৰাগ দেখি আমি মানে অতিষ্ঠ হৈ যাওঁ, মুখৰ পৰা ওলাই যায়। কিন্তু মাক বা ঘৰৰ বাপেক বা যোনেই নহওক, তেওঁলোকে একদম অকণমান মানে ধৈৰ্য ধৰিবই লাগিব। কাৰণ ল'ৰাটোৰ যদি খং বা জিদ হয়, কেতিয়াও বেয়া কথা নক'ব, তেতিয়া তাৰ প্ৰভাৱ ল'ৰাটোৰ ওপৰত পৰে। আমি মাকগৰাকীয়ে বা দেউতাকে বা ঘৰৰ মানুহে যদি ল'ৰাটোক আমি বেয়াকৈ কওঁ, পাগল বুলি কওঁ, বুৰ্বক বুলি কওঁ, গাধা বুলি কওঁ, এই ৱৰ্ডবোৰ ইমান বেয়া। মই শুনিছোঁ তেনেকৈ কোৱা, ল'ৰা ছোৱালীক কয়, এই আমাৰ এই পাগলটো পাগলামি কৰিয়ে থাকে, এই চব একদম বেয়া কথা, এটা প্ৰভাৱ পৰে মানে নিজৰ মাকগৰাকীয়ে বা ঘৰৰ মানুহে যদি তেনেকৈ কয়, আৰু সি উৎপাত আৰু বেছি কৰিবলৈহে ল'ব। কিন্তু সেই সময়ত সি যিমান দুষ্ট নকৰক, অকণমান আমি ঘৰৰ মানুহখিনিয়ে, মাকগৰাকীয়ে বা দেউতাকজনে
অকণমান ধৈৰ্য ধৰিবই লাগিব, কাৰণ আমাৰ ল'ৰা হয়, আমি যিমান বেয়াকৈ ক'ম সি আৰু বেয়া হৈ যাব, আৰু কাৰ বেয়া হ'ব কওকচোন, আমাৰেই বেয়া হ'ব, নহয়নে বাৰু? সেইকাৰণে মাকগৰাকীয়ে ধৈৰ্য ধৰি ল'ৰাটোক খং উঠিলেও খংটো নেদেখুৱাই মৰম, আহা বেটা গুচি আহা, হ'ব বাৰু তুমি ইমান টিভি চাব নালাগে বা ইমান মোবাইল চাব নালাগে, তোমাক মই কিবা এটা খোৱা বস্তু, সি ভাল পোৱা খোৱা বস্তু এটা বনাই দিবচোন, যদি মোবাইল বেছি দেৰি চাই থাকে, মোবাইল চাব নালাগে দেই, এইটো বস্তু খুৱাই আহিছোঁ নাহা, এনেকৈ দিব, বা কিবা এটা টফিকে আনি থ'ব, চকলেটকে আনি থ'ব, সি ভাল পোৱা মোবাইল চাবৰ সময়ত সেইটো দিব, আপুনি অকণমান খেলিব, বা আহাচোন আমি অকণমান ফুৰি আহোঁ, বা এইটো কি বস্তু চোৱা আহিছোঁ নাহা, ডাঙৰ মেকুৰী এটা ওলাইছে, কেনেবাকৈ তাক মোবাইলটোৰ পৰা মনটো আঁতৰাই এবাৰ যদি আনিব পাৰে না, সি অকণমান হ'লেও মোবাইলটো পাহৰি সেই মেকুৰীটো চোৱাত লাগিব বা বস্তুটো খোৱাত লাগিব। তেনেকৈ কৰি কৰি আমি মাকসকলে অকণমান ল'ৰা ছোৱালীক, সেই যে খং উঠা জিদ কৰা ল'ৰা ছোৱালীক অকণমান আমি ভাল কৰিব পাৰোঁ, নহয়নে বাৰু? আৰু মই ভাবোঁ দেই, এইখিনি কথা হয়তো আপোনালোকে বেয়াও ক'ব পাৰে বা নহয় বুলিও ক'ব পাৰে, সেইকাৰণে মই বাৰু একো নকওঁ, কিন্তু মই মোৰ চেনেলটোৰ নামেই জীৱনৰ অনুভৱ। মই ল'ৰা ডাঙৰ কৰিছোঁ বা দেখিছোঁ আমাৰ মাহঁতক আমাক কেনেকৈ ডাঙৰ দীঘল কৰিছে, বা ওচৰৰ ল'ৰা ছোৱালীকো দেখিছোঁ, সেই কথাখিনি ভাবিহে মই এই কথাখিনি কৈছোঁ। আৰু কেতিয়াবা কি হয়, যেনেকৈ ল'ৰা ছোৱালীক আমি একেবাৰে বন্ধুৰ দৰে ব্যৱহাৰ কৰিব, যেনেকৈ সৰুৰ পৰা ডাঙৰ হৈ হৈ আহি থাকিব, সৰু ল'ৰা ছোৱালী হ'লেও স্কুল অহাৰ লগে লগে বেটা স্কুলত কি কৰিলা, কাৰ লগত বহিলা, পঢ়া কৰিলানে, তোমাক আজি ল'ৰা লগত কাজিয়া কৰিছিলা নেকি, মেডামহঁতে পিটিলেনে বা গুড বয় বুলি ক'লেনে, এনেকৈ কিছুমান কথা সুধিলে কি হয়, সিও ভাল পাব মাহঁতে কথা পাতিছে, বা সকলোখিনি কথা ক'ব, তেতিয়া আপুনি গম পাব যে স্কুলত পঢ়িছেনে নাই ভালকৈ, লগৰ ল'ৰাৰ লগত ভালকৈ আছেনে নাই, এই কথাবোৰ আমি তাৰ মুখৰ পৰাই গম পোৱা যায়। ল'ৰা ছোৱালী আহিলে আৰু কাপোৰ খুলি দিলে বা খাবলৈ তাক দি দিলে আৰু নিজেও মোবাইল টিপাত লাগি গ'ল বা বেলেগ কামত লাগি গ'ল, নহয়নে? তেনেকুৱা কৰিলে মাকগৰাকীয়ে নহ'ব, অকণমান স্কুলৰ পৰা অহাৰ পিছত তাক অকণমান চব কাম এৰি 10 মিনিটমান ল'ৰাটোক সময় দিব, একদম ধুনীয়াকৈ মুখ হাত ধুৱাই মৰমেৰে ভাতকেইটা খুৱাই, সেই স্কুলত কিনো কৰিলে, কথাখিনি ভালকৈ পঢ়িলেনে নাই সি, তেনেকুৱা কিছুমান সৰুৰে পৰাই যদি আপুনি তেনেকুৱা অভ্যাস কৰে নহয়, আৰু ল'ৰাটোৱে আহি 2 মাহ 3 মাহৰ পিছত সি নিজে আহি ক'বহি, মা আজি স্কুলত এনেকুৱা হ'ল, মা আজি স্কুলত তেনেকুৱা হ'ল, আৰু এইটোও কৈ দিবই যে আজি মা মোক স্কুলত মেডামে গালি পাৰিছে, আজি মোক মেডামে পিটিছে, তেনেকুৱা হ'ব। আপুনি চাবচোন, তেতিয়া কি হ'ব, আপুনি তাৰ লাইফত কি ঘটি আছে বা স্কুলত দিনটোত কি ঘটি আছে, পঢ়াত ভাল হৈছে নাই, সকলোখিনি কথা গম পাব। আৰু হোমৱৰ্ক কৰাওঁতেও আপোনালোকে যদি নকৰোঁ বুলি কয়, ঠিক আছে, নকৰা যদি বাৰু অকণমান দেৰি পিছত কৰিবা দেই, একদম মৰমেৰে ক'ব, জিদ কৰি তাক পঢ়ুৱাই দিব, মাৰি পুতি কান্দি কুটি, গৰমত ল'ৰা ছোৱালী কিবা হৈ যায় নহয়নে, সেই তেনেকুৱা নকৰিব। অকণমান নপঢ়োঁ বুলি কৈছে, ৰৈ দিব, অকণমান ৰৈ দিয়কচোন বাৰু, পঢ়িব, কিয় নপঢ়িবনো, আমি টাইম দিবই লাগিব ল'ৰা ছোৱালীক। যিসকল মাকে চাকৰি কৰে তেওঁলোকৰ কথাটো বেলেগ, কাৰণ মই চাকৰি নকৰোঁ যেতিয়া, মই তেওঁলোকে কেনেকৈ ল'ৰা ছোৱালী ট্ৰিট কৰে মই সেই বিষয়ে ইমান ক'ব নোৱাৰিম, আৰু যিহেতু আমি ঘৰতেই থাকোঁ, আমি গৃহিণী হয়, সেইকাৰণে মই কৈছোঁ আমি চব কাম এৰি অকণমান ল'ৰা ছোৱালীক টাইম দিব লাগিব, কাৰণ ল'ৰা ছোৱালীৰ ভৱিষ্যত, ল'ৰা ছোৱালী সৰুতে আপুনি মাৰা পিটা কৰিব পাৰে বা গালি পাৰিব পাৰে, যেনেকৈ ডাঙৰ হৈ গৈ থাকিব আপুনি ডাঙৰ ল'ৰা ছোৱালীক কেতিয়াও মাৰপিট কৰিব নোৱাৰে, গম পায়নে? সেইকাৰণে আমি সৰুৰে পৰাই যদি এনেকুৱা কিছুমান অভ্যাস কৰোঁ ল'ৰা ছোৱালীৰ লগত, আৰু ল'ৰা ছোৱালীক একদম বন্ধুৰ দৰে, ছোৱালীক বান্ধৱীৰ দৰে সৰুৰে পৰা যদি কৰোঁ, তেতিয়া ল'ৰা ছোৱালীয়ে আমাক বহুত ভাল পায়, তেতিয়া তেওঁলোকে ঘৰৰ পৰা ওলাই নাযাব, মাকৰ লগত কথা পাতি থাকিব। আপুনি চাবচোন, সকলো কথা আহি ক'ব, মা এনেকুৱা তেনেকুৱা, বেয়া সিহঁতৰ লগত যদি বেয়াও হয়, স্কুলত কাজিয়াও কৰে, মেডামেও যদি সিহঁতক খং কৰে, চব কথা আহি আপোনালোকক ক'বহি, তেতিয়া আপোনালোকৰো ভাল লাগিব, আৰু কেনেকৈ ল'ৰা ছোৱালীক ইমপ্ৰুভ কৰিব পাৰি, ল'ৰা ছোৱালীক কেনেকৈ ভাল কৰিব পাৰি, সেই কথাখিনি আপোনালোকে গম পাব, হয়নে নহয় বাৰু? গৃহিণীসকলৰ কথাই কৈছোঁ দেই, চাকৰি কৰা মাকহঁতৰ কথা মই কোৱা নাই, মই তেওঁলোকৰ কথা নাজানো বাৰু, কেনেকৈ কি কৰিব লাগে, কেনেকৈ ল'ৰা ছোৱালী ডাঙৰ কৰে, মই গৃহিণীসকলৰ, যিসকলে চাকৰি নকৰে তেওঁলোকৰো বহুত কাম থাকে, এনেকুৱা নহয় যে চাকৰি নকৰিলে ঘৰত কাম নাথাকে, বহুত কাম থাকে ঘৰতো, তথাপিতো আমি নিজৰ ল'ৰা ছোৱালীক সেই সময়খিনি আমি দিবই লাগিব, কাৰণ যিমানে ল'ৰা ছোৱালী ডাঙৰ হৈ আহিব, সিমানে সিহঁতৰ বুদ্ধি আৰু বেয়া প্ৰভাৱ সিহঁতৰ ওপৰত বেছি পৰিব। সেইকাৰণে আমি মাকহঁতে বা দেউতাকেই হওক বা ঘৰৰ যোনেই নহওক, মুৰব্বীজনে
ল'ৰা ছোৱালীৰ লগত ভাল বন্ধুত্বৰ সম্পৰ্ক যদি ৰাখোঁ সিহঁতে তেতিয়া বেছি লগৰ স্কুলৰ পৰা আহি কিছুমান ল'ৰা ছোৱালী চাবচোন বেগটো থ'লেহে ওলাই গ'লেই নহয়নে বাৰু মাকতে চিঞৰি থাকিব লাগিব ভাত খাহিয়া বা আমুক তামুক নহয়নে কিন্তু যদি আমি সিহঁতক সেই অভ্যাসটো ৰাখোঁ স্কুলৰ পৰা মাকজনী ওচৰতে থৈ কথা সোধা মৰম কৰা অকণমান মৰম কৰিয়ে দিবচোন বেছিকৈ কৰিবলৈ মন নাযায় দিনটো কাম কৰি আৰু একদম অসহ্য হৈ যায় তথাপিতো কাৰণ ল'ৰা ছোৱালীৰ কাৰণে আমি এইখিনি কাম কৰিবই লাগিব তেনেকৈ আমি যদি ল'ৰা ছোৱালী ডাঙৰ কৰোঁ আপুনি চাবচোন বাৰু ল'ৰা ছোৱালী একদম ভাল হৈ আহিব মানে আপোনাৰ কথা শুনা হ'ব আৰু সিহঁতি বেয়া কাম এটা কৰিবলৈও ভয় কৰিব মায়ে ইমান মৰম কৰে আমি কিয় বেয়া কামটো কৰিম আৰু যদি মায়ে গম পাই খং কৰিব এনেকুৱা কিছুমান ভাৱ সিহঁতলৈ আহিব সিহঁতি বেয়া কাম নকৰে আৰু লাহে লাহে সিহঁতে সেই যে খং কৰাটো জিদ আপুনি বুজি পাব না কিটো কথাত খং কৰে কিটো কথাত জিদ কৰে অকণমান তেনেকুৱাবোৰ দিবলৈ চেষ্টা কৰিব লাহে লাহে টানি ধৰিব একদম পটককৈ টানি ধৰিলে আৰু শেষ আৰু মই কৈছোঁৱে আলহী আহিলে ল'ৰা ছোৱালীয়ে অকণমান জিদ বেছি কৰে সেই সময়তে যদি আৰু ল'ৰা ছোৱালীক আলহীৰ আগতে আপুনি গালি পাৰি দিয়ে বা মাৰপিট কৰি দিয়ে একদম সেই কথাটো আৰু ডাঙৰলৈকে মনত থাকিব দেই এইটো বহুত বেয়া কথা হ'ব কেতিয়াও বেলেগ মানুহৰ আগত ল'ৰা ছোৱালীক একদম নামাৰিব নিপিটিব গালি নাপাৰিব কেতিয়াবা যদি হয় পিটিবও লাগিব কেতিয়াবা দিয়কচোন বাৰু এনেকুৱা নহয় নহয় আৰু ইমান মৰম কৰিব নোৱাৰি কিন্তু কোনো মানুহ নথকা যেতিয়া আপুনি পঢ়াব বা অকলে থাকিব তুমি দুষ্ট কৰিছিলা ন তেতিয়া পিটিব এচাত যে আৰু পিটিম দেই এনেকুৱা নেক্সট বাৰ কৰিব লাগিলে একদম অকলশৰীয়াকৈ ৰুমৰ ভিতৰত ভৰাই মানুহৰ আগত বা আইতা ককাকৰ আগত ঘৰৰ মানুহৰ আগত আলহী মানুহৰ আগত সৰু ল'ৰা ছোৱালী হ'লেও কেতিয়াও আপোনালোকে তেনেকুৱা নকৰিব আৰু তেতিয়া তাহাঁতৰো ভাল লাগিব হয় মই ভুল কৰিছিলোঁ মানুহে মা দেউতাই মানুহৰ আগত মোক গালি নাপাৰি ভিতৰত আহি কৈছেহি কিয় সৰু ল'ৰা ছোৱালীও মতলব ভবা শক্তি থাকে দিয়কচোন বাৰু সিহঁতেও ভাবে সিহঁতেও ভাল বেয়া কি বুজি পায় আৰু তেনেকৈ আপোনালোকৰ লগত ল'ৰা ছোৱালীৰ এক ভাল সম্পৰ্ক গঢ়ি উঠিব আৰু সিহঁতে কি কৰিব আপোনালোকৰ কথা শুনা হ'ব আৰু বেছি বাহিৰত ঘূৰি ফুৰা নহ'ব মাকৰ লগত থাকি ভাল পোৱা হ'ব বা দেউতাকৰ লগত থাকি ভাল পোৱা হ'ব তেতিয়াতো আপোনাৰ একো চিন্তা নাই হয়নে নহয় ল'ৰাটো ঘৰৰ মুখতে মানে চকুৰ আগত থাকিব পঢ়িব বা অকণমান খেলা ধূলা আপুনিও অকণমান খেলিব মোবাইল চাবলৈ নিদিলে আমি ল'ৰা ছোৱালীৰ লগত খেলিবই লাগিব বা কিবা ধৰণে তাক পতাই ৰাখিবই লাগিব অকণমান কাম বাকী কামবোৰ অকণমান একাষৰীয়া কৰি ল'ৰা ছোৱালী স্কুলৰ পৰা অহাৰ আগতে কৰি লৈ ল'ৰা ছোৱালী স্কুলৰ পৰা আহিলে তাৰ লগত অকণমান খেলি লৈলেহে বাকী কামবোৰ কৰিব লাগে আৰু ইমানখিনিয়ে মই কওঁ আৰু সৰু ল'ৰা ছোৱালীক কেনেকৈ মানে আপোনালোকে ডাঙৰ কৰিব বা মোবাইলৰ এডিক্টেডৰ পৰা বচাব পাৰি বা আৰু কি এটা কাম কৰিব পাৰে ল'ৰা ছোৱালীক আপোনালোকে ছুইমিং ড্ৰয়িং ক্লাছ গানৰ ডান্সৰ আজিকালি বহুত তেনেকুৱা ওলাইছে সেইবিলাকত জইন কৰাই দিব স্কুলৰ পৰা আহিলে অহাৰ পিছত ভাত খালে অকণমান ৰেষ্ট কৰি সেইবোৰ ক্লাছ যদি আপোনালোকে জইন কৰাই দিয়ে তাহাঁতৰ ওচৰত সময় নাথাকিব এইবোৰ কাম কৰিবলৈ মোবাইল চাবলৈ আকৌ সেইবোৰ ক্লাছৰ পৰা আহিল আৰু বহুত ভাল আজিকালি পঢ়াৰ লগত তেনেকুৱা বেলেগ কিবা এটা এক্টিভিটি থাকিবই লাগে আৰু সেই সৰুৰে পৰা যদি আপোনালোকে সেই ল'ৰা ছোৱালীবিলাকক তেনেকুৱা এক্টিভিটিত দি দিয়ে তেতিয়া ডাঙৰ হ'লেও বহুত ভাল হয় বিজি থাকিব ল'ৰা ছোৱালী খালী হৈ বহি থাকিলে সিহঁতে সেই মোবাইল টিপিব ঘৰৰ পৰা ওলাই যাব এনেকুৱা কামেই কৰিব সিহঁতক যদি আমি বিজি থ'ব পাৰোঁ ব্যস্ত কৰি ৰাখিব পাৰোঁ কিবা কামত ভাল কামত তেতিয়া তেওঁলোকে সময়ে নাপাব আহি আৰু ভাগৰ লাগিব হোমৱৰ্ক কৰি ৰাতি ভাত খাই শুই যাব আৰু ল'ৰা ছোৱালীক সদায় ভাল কথাবোৰ মই ভাবোঁ দেই এইটো মোৰ পাৰ্চনেল লাইফৰ পৰা কৈছোঁ ল'ৰা ছোৱালীক সদায় ৰাতি ভাল কথাবোৰ শিকাব লাগে কিয় জানেনে দিনত কি হয় ল'ৰা ছোৱালীৰ মনটো ইফাল সিফালে গৈ থাকে স্কুলৰ পৰা আহিলে মোবাইলটো চাওঁ নেকি খেলোঁ নেকি এনেকুৱা কিছুমান বা আমুকটো কৰিবলৈ আছে নানানটা কথাই ল'ৰা ছোৱালীৰ মনত থাকে যেতিয়া ৰাতি হয় ক'লৈ যাব বাহিৰলৈ ৰাতি হ'লে মানুহে শুৱে নহয়নে মাক দেউতাকে বুকুত ভৰাই ল'ৰা ছোৱালীক খুব মৰমে আজি তুমি দুষ্ট কৰিছিলা বেটা এনেকুৱা নকৰিবা দেই তুমি ভালকৈ পঢ়িবা বা তুমি পঢ়িব পৰা নাই তোমাক লাজ দিব মেডামে যেনেধৰণে ল'ৰাটোৰ হয় মানে সেয়া মাকগৰাকীয়ে ভালকৈ বুজি পায় সেই কথাখিনি যদি আপুনি ৰাতি বুজায় না সি বহুত মনোযোগেৰে শুনিব আৰু সেই কথাখিনি নাপাহৰে আকৌ ৰাতিপুৱা এবাৰ ৰিপিট কৰাই দিব স্কুল বেটা কাজিয়া নকৰিবা ভালকৈ পঢ়িবা নহয়নে বাৰু এনেকুৱা কিছুমান কাম যদি আমি কিন্তু ধৈৰ্য লাগিব এইবোৰ কৰোঁতে মাকক বহুত ধৈৰ্য লাগে কাৰণ আমি দিনটো কিমান কাম ঘৰটোত কৰিব লাগে নহয়নে তাৰ উপৰিও আকৌ ল'ৰা ছোৱালীক
তুলি তালি ডাঙৰ কৰা এইবোৰ পৰা কম আগৰ দিনৰ ল'ৰা ছোৱালী ভাল আছিল ইয়াতে বহ বুলি ক'লে বহি থাকে কিন্তু আজিকালি ল'ৰা ছোৱালী ইয়াতে বহ বুলি ক'লে নবহে নহয় সেইকাৰণে আমি মাকেই অকণমান ধৈৰ্য কৰি মানে ল'ৰা ছোৱালীক যত্ন ল'ব লাগিব কাৰণ সিহঁতে যদি বেয়া হয় আগলৈকেও বেয়া হৈ যাব আৰু একেবাৰে কথা নুশুনা হৈ যাব আমাৰ পৰা আঁতৰি যাব পিছত ডাঙৰ হ'লে মুখে মুখে জবাব দিয়া হ'ব হয়নে নহয় বাৰু মাক দেউতাক চবেই শুনিব এই ভিডিঅ'টো যদি ভাল লাগিছে দেই আৰু আনলৈও শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ ল'ব কাৰণ মোৰ এইটো নতুন চেনেল আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'বোৰ চাব তেতিয়া মোৰ ভাল লাগিব আৰু কমেণ্টছ কৰিব কিন্তু দেই ভিডিঅ'টো চাই কেনেকুৱা লাগিল আৰু যদি ভাল লাগিছে আৰু যদি তেনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকক লাগে তেতিয়াও মোক কমেণ্টছ কৰি ক'ব যেনেকৈ এই ভিডিঅ'টোৰ কথা এজন ভিউৱাৰ্ছে মোক কমেণ্টছ কৰি কৈছিল মই সেইকাৰণে এই ভিডিঅ'টো আগতে প্ৰস্তুত কৰি আপোনালোকৰ মাজলৈ লৈ আহিলোঁ ভালো লাগিল বাৰু দিয়কচোন কথাখিনি পাতি মোৰো মনৰ কথাখিনি আপোনালোকৰ আগত ক'লোঁ নহয়নে বাৰু আৰু এটা কথা কওঁ মোৰ আৰু এটা চেনেল আছে দেই সেইটো হৈছে কুকিং চেনেল SR ব্লগ মাইনু বুলি SR ব্লগ মাইনু আৰু সকলো ধৰণৰ কুকিং আপোনালোকে তাত পাব আৰু যদি চাব বিচাৰে সেই চেনেলটো আপোনালোকে চাব পাৰে SR ব্লগ মাইনু সাৰ্চ কৰিলে আপোনালোকে পাই যাব আৰু বহুতেই কথা ক'লোঁ আপোনালোকক আমনিয়ে কৰিলোঁ নেকি ভাল লাগিছে যদি আপোনালোকৰ আমনি লগা নাই বেয়া লাগিছে যদি হয়তো আমনিও লাগিব পাৰে মোক ক্ষমা কৰিব আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ আৰু শেষলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকক মই হৃদয়ৰে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ ধন্যবাদ